নমস্কাৰ ৰূপজ্যোতি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি 23-24 ভৰ্তিৰ ফুল ডিটেইল সকলোকে জনাই আছোঁ। এতিয়া কথাটো হ'ল কি 23 যিটো ভৰ্তি চলি আছে তাতে আজি যিহেতু বন্ধ আছে তাৰ কাৰণে আমি ভাবিলোঁ বেলেগ টপিক কিছুমান লওঁ আৰু ৰিমেডিকেলৰ যিখিনি পইণ্ট দিছে সেইখিনি মই বৰ্তমান লিখিছোঁ আৰু ইয়াৰ পিছত আমি চাম যে কোনটো পইণ্টত পাছ কৰিব পাৰি বা কোনটো পইণ্ট অলপ বেছি প্ৰব্লেম দিব পাৰে। আৰু এইখিনি অলৰেডিটো মই আগতে বহুতবাৰ জনাই থৈছোঁ, যিসকলে গম নাপায় বা যিসকলে চোৱা নাই তেওঁলোকৰ কাৰণে অকণমান অসুবিধা হ'ব, কাৰণ বহুতে ৰিমেডিকেল পাইছে। এইবিলাক পইণ্ট হৈছে এইবাৰ লেটেষ্ট যিখিনি প্ৰব্লেম পাইছোঁ সেইখিনি মই লিখিছোঁ। হয়তো প্ৰতি বছৰে মানুহৰ প্ৰব্লেম আৰু ৰিমেডিকেলৰ যিটো পইণ্ট সেইটো বেলেগ হ'ব পাৰে, সেইটো লৈ আমি কথা পাতিম। এতিয়া নৰ্মেল হিমোগ্ল'বিনৰ মই পইণ্টটো কৈ আছোঁ, বহুতে হিমোগ্ল'বিনটো সুধি আছে। নৰ্মেল যদি আমি চাওঁ, এনেই যদি গুগলত আমি সঁচাকৈ মাৰি চাওঁ তেন্তে ইয়াতে দেখায় যে মেইলৰ কাৰণে 14 to 18, মিনিমাম ৰেঞ্জ 14 to 18 হ'ব লাগে, আৰু ছোৱালীৰ কাৰণে 12 to 16 একৰ্ডিং টু মানে বয়স আৰু এজ মিলাই পেলাই, বয়স আৰু ৱেইটটো মিলাই পেলাই যিহেতু হয় সেইটো কাৰণে। এতিয়া ল'ৰাসকলৰ যদি 13 মানুহ থাকে তেন্তে খুব ধুনীয়াকৈ ফিট হৈ যাব। ছোৱালীৰ যদি 11 থাকে তেন্তে ফিট হ'ব, কিন্তু যোৱা বছৰ আমি দেখা পাইছোঁ 10ত আনফিট কৰিছে, যে এজনী ছোৱালীৰ 10 আছিলে, 10ত আনফিট কৰিছে আৰু ৰিমেডিকেল দিছিলে, ৰিমেডিকেলো তেওঁ ফিট হ'ব নোৱাৰিলে, আনফিট কৰিছে। আৰু ল'ৰাসকলৰ মিনিমাম 12 মান থাকিব লাগে, কিন্তু মই 13 কৈছোঁ, 12 মান মিনিমাম থাকিবই লাগে। আৰু হিমোগ্ল'বিনৰ কাৰণে কি বস্তু খাব লাগে, কি নেচাৰেলি আমি কৰিব পাৰোঁ হিমোগ্ল'বিনৰ কাৰণে, এইবিলাক ডিটেইল মই জনাই থৈছোঁ। যদি তোমালোকৰ আৰু ভিডিঅ' লাগে তেন্তে মোক কমেণ্ট কৰি জনাবা, কাৰণ হিমোগ্ল'বিনত আমি মেক্সিমাম মানে প্ৰব্লেম পাইছোঁ এইবাৰ। হিমোগ্ল'বিন বহুতে ৰিমেডিকেল পাইছে। তাৰপিছত আহিছে ছেকেণ্ড নম্বৰটো কালাৰ ভিজন। কালাৰ ভিজনটো হৈছে তোমাৰ চকুৱে প্ৰতিটো কালাৰ শুদ্ধকৈ দেখা পায় নে নাপায় সেইটো হিচাপত হয় কালাৰটো লৈ। এতিয়া বহুত প্ৰব্লেম হৈছে, কিছুমানে কোনোবাটো কালাৰ ধৰিব নোৱাৰে, যাৰ কাৰণে কালাৰ ভিজনত ৰিমেডিকেল পাইছে। কালাৰ ভিজনৰ যিখন বুক হয় এখন পঢ়িব পাৰিব লাগিব, সেইটো হৈছে কালাৰ ভিজনৰ প্ৰব্লেম। এক চাইড হাৰ্টৰ আনচাইজ, হাৰ্টটো কিছুমানৰ ডাঙৰ থাকে অকণমান, সেইটো কাৰণে হাৰ্টৰ যিটো ৰিমেডিকেল দিয়ে সেইটো পিছৰ ডক্টৰজনে চেক কৰিব, যদি নৰ্মেলে পায় তেন্তে ফিট কৰি দিব। এইটো এক্সৰেত এইটো প্ৰব্লেম পায়, কাৰণ এক্সৰেটো আমি যিহেতু ঘৰতে কৰিব নোৱাৰোঁ, সেইটো আমি চিভিল হস্পিটেলত আমি কৰি ল'ব লাগিব। তাৰপিছত আছে বগা চুম বা হোৱাইট স্পট, কাৰোবাৰ গাত হোৱাইট স্পট পৰে। এইটো কাৰণে মই বহুতবাৰ আগতেই কৈছোঁ যে যদি কাৰোবাৰ ছালৰ কিবা সমস্যা আছে তেন্তে ছালৰ ডক্টৰক দেখাই, স্পেচিয়েল ডক্টৰক দেখাই ঠিক ঠাক কৰি ল'বা, কাৰণ বগা চুমত ৰিমেডিকেল দিব আৰু যদি সেইটো সময়ত ঠিক নহয় তেন্তে হয়তো আনফিটো কৰিব পাৰে। টোটেলি ডিপেণ্ড কৰিব যিজন মেডিকেল অফিচাৰ তাতে থাকিব। বিপি কথাটো কৈছোঁ মই, যোৱাবাৰ ল'ৰা আনফিট হৈছে বিপিত, ৰিমেডিকেলত ফিট হ'ব নোৱাৰিলে আনফিট হৈছে। বিপি নৰ্মেল ৰেঞ্জটো আমি যদি কওঁ 90 to 110, যদি কাৰোবাৰ 140+ হৈ যায় বা 60ৰ তলত আহি যায় তেন্তে সেইটো প্ৰব্লেম হ'ব পাৰে, একৰ্ডিং টু ডক্টৰে তোমাক চাব। ৰাজহাড় বেকা পাইছে এজনৰ, ভালকৈ মানে পূৰা ফিট হ'ব নোৱাৰে, হয়তো ৰাজহাড় বেকা পাইছে, এইবাৰ ৰিমেডিকেল তেওঁক দিছে। তাৰপিছত আছে ডিষ্টেঞ্চ ভিজন, যিটো আমাৰ 6x6 বুলি আমি কওঁ। 6 মানে 6 মিটাৰ দূৰত্বৰ পৰা 6 mm চাইজৰ তোমাক আখৰ পঢ়িব দিব। যদি তুমি তলৰ লাইনটো পঢ়িব পাৰা তেন্তে তোমাৰ 6x6 আখৰ মানে চকু থাকিব। তাৰ ওপৰ লাইনটো পঢ়িব পাৰিলে 9 mm যিটো থাকে 6/9 এইটো ধৰা হয়। সেইটোত তোমাৰ ৰিমেডিকেল বহুতক দিছে আৰু এইটোত বহুতে ফিট হৈ যায়, এইটো ইমান প্ৰব্লেম নহয়, এইটোত বহুতে ফিট হৈ যায়। পিছত তাত মানে ভয় খাই যায়, ভয় খোৱাৰ লগে লগে ভুল কৰে, ৰিমেডিকেলত মেক্সিমাম ফিট হোৱা আমি দেখা পাইছোঁ। ফ্লেট ফুটৰ প্ৰব্লেম যদি কাৰোবাৰ একেবাৰে যদি ফ্লেট হৈছে তেন্তে এইটো ঠিক নহয় কেতিয়াও, কাৰণ জোতা পৰিধান নকৰাৰ কাৰণে হয় বহুতৰ, ৰানিং কৰি ভৰিটো ফ্লেট হৈ যায়। এইটো এটা ডাঙৰ সমস্যাই হয়। যদি কাৰোবাৰ বেছি ফ্লেট হৈ যায় তেন্তে চেণ্ট্ৰেল চাকৰি অকণমান প্ৰব্লেম হয়, কিন্তু ষ্টেটৰ চাকৰিত তেওঁলোকে পাৰে, আছাম পুলিচত ল'ব পাৰিব, আছাম ফৰেষ্টত এইবিলাকত পাই যায়, এইবিলাকৰ ইমান প্ৰব্লেম নাই। নকনি প্ৰব্লেমো আমি কেইবাজনকো পাইছোঁ, নকনিত বহুতৰ প্ৰব্লেম পাইছোঁ এইবাৰ। নকনি কথাটো হ'ল কি, লুকুৱাই ৰাখিব পৰা কেপাচিটি বহুতৰ নৰ্মেল থাকে, কিন্তু লুকুৱাই ৰাখিব নোৱাৰে, ধৰা পৰে। আৰু বহুতৰ কাৰোবাৰ যদি একদম বেছি হৈছে প্ৰব্লেম তেন্তে এইটো ডক্টৰক দেখাব পাৰে। এক্সাৰচাইজ কিছুমান আছে বা কিছুমান তেওঁলোকে দিব পাৰে, সেইটো কৰিব পাৰে। নকনিৰ সমস্যাৰ কাৰণে এক্সাৰচাইজ আছে বহুত, মেক্সিমাম ফিজিকেল এক্সাৰচাইজ আছে, সেইবিলাক কৰিলে মোটামুটি ঠিক হয়। কেৰিং এংগলটো কথা কৈছোঁ, এজন ল'ৰা মই পাইছোঁ 20 ডিগ্ৰী হৈছে তাৰ, যিটো আমাৰ হাতৰ এইটো চাইজ, হাতটো যিটো বেকা থাকে কাৰোবাৰ এনেকুৱা বেণ্ড হৈ যায়। নৰ্মেল যদি আমি চাওঁ এইটো হাত চোৱা মোৰ পূৰা ফুট চিধা আছে, এই হাতটো কাৰোবাৰ এনেকুৱা বেণ্ড হয়, অলপ বেণ্ড হয়, মানে বাহিৰ চাইডলৈ বেণ্ড হয়। ছোৱালী কিছুমানৰ বেছি দেখা পাওঁ বাহিৰ চাইডলৈ বেণ্ড হয়, ল'ৰাও কিছুমানৰ হয়। এইটো 20 ডিগ্ৰী যদি হয় তেন্তে আনফিট কৰে, যোৱাবাৰ আনফিট কৰিছে 15 ডিগ্ৰী প্লাছ হোৱাৰ কাৰণে। এইটো টোটেলি ডিপেণ্ড কৰিব ডক্টৰজনৰ ওপৰত, ডক্টৰজনে তোমাক কি হিচাপত লিখি দিয়ে। তাৰপিছত যে DNS, ডেভিয়েটেড নচল ছিষ্টেম বুলি কয়, বা নাকৰ হাৰ্ডি যদি কাৰোবাৰ বেকা থাকে, নাকৰ ভিতৰত যদি কিবা প্ৰব্লেম থাকে, যদি ফুটা বন্ধ হৈ থাকে, মাংস বাঢ়ি থাকে, এইটো টোটেলি তোমালোকে অপাৰেশ্যন কৰিব পাৰা, এইটো মাইনৰ অপাৰেশ্যন কৰিব পাৰি, এইটো অপাৰেশ্যন কৰি ঠিক কৰিব লাগিব। আৰু এজনৰ এবাৰ আমি নতুনকৈ প্ৰব্লেম এটা পাইছোঁ, স্কোৱাট কৰিব নোৱাৰে, যিটো আমি উঠক বেঠক বুলি কওঁ। উঠক বেঠক কৰিব ভালকৈ পৰা নাই, তাতে ৰিমেডিকেল দিছে, কিন্তু ফিট হৈ যাব, এইটোত ইমান অসুবিধা নহয়, ফিট হৈ যাব। স্কোৱাট তোমালোকে যেতিয়া প্ৰেক্টিচ কৰিবা কৰি ল'বা, কাৰণ মেডিকেল অফিচাৰজনে যিকোনো পজিশ্যনত তোমাক কৰি চাব পাৰে। তাৰপিছত 12 নম্বৰত যদি চাওঁ, পাইলছৰ প্ৰব্লেম পাইছে কেইবাজনকো, পাইলছত লিখিছে, কেইবাজন ল'ৰাও লিখিছে পাইলছৰ কথাটো এনেকুৱা, তোমালোকে জালুকবাৰীত যিখন আয়ুৰ্বেদিক মেডিকেল কলেজ এণ্ড হস্পিটেল আছে তাতে তোমালোকে দেখাব পাৰা, তাতে
প্ৰব্লেমটো লৈ তোমালোকক ট্ৰিটমেণ্ট কৰাব পাৰে তাতে তুমি চৰকাৰী হস্পিটেল কম খৰচত তোমালোকে কৰিব পাৰা সেইটো এটা কথা কিন্তু হিমোগ্ল'বিনটো মষ্ট ইম্পৰ্টেণ্ট হিমোগ্ল'বিন বহুতৰে পইণ্ট পাইছে যোৱাবাৰ আনফিটো কৰিছে এই পইণ্টটো তোমালোকে মনত ৰাখিবা ছোৱালীৰ কাৰণে 12 পৰা 16 আৰু ল'ৰা হ'লে 14 পৰা 18 মিনিমাম ৰাখিবলৈ চেষ্টা কৰিবা আমি প্ৰি মেডিকেলত আমি কৰাইছোঁ যিকেইজনক কম পাইছোঁ আমি সেই হিচাপত তেওঁলোকক মেডিচিন দিছোঁ যোৱাবাৰ ফিট হৈছে কিন্তু এইটো আগতীয়াকৈ টেষ্ট কৰি লোৱাটো ভাল চিভিল হস্পিটেলত তোমালোকে কৰি ল'ব পাৰা ব্লাডটো ইউৰিনটো আৰু এক্সৰেটো এইকেইটা তোমালোকে কৰিব পাৰা ইউৰিনত এতিয়ালৈকে প্ৰব্লেম তেনেকুৱা পোৱা নাই 2-এজনৰ হয়তো ইউৰিনৰ ইনফেকশ্যন 2-এজনৰ পাইছে বেছিকৈ পোৱা নাই যিকেইটা বেছি পইণ্ট মই পাইছোঁ এইকেইটা কৈছোঁ ইয়াতে আমি ঠিক কৰিব পাৰোঁ কালাৰ ভিজনটো পটককৈ ঠিক নহয় এক্সৰে যিটো হাৰ্ড আনচাইজ থাকে এইটো আমি ঠিক কৰিব পাৰিম একৰ্ডিং টু ডক্টৰ আগতীয়াকৈ দেখাব লাগিব কি কৰিব লাগে বগা চুমটো আমি ঠিক কৰিব পাৰোঁ BP আমি ঠিক কৰিব পাৰোঁ ৰাজহাড় বেকাটো আমি পটককৈ ঠিক কৰিব নোৱাৰিম এইটো এক্সাৰচাইজ কৰিব লাগিব ডিষ্টেঞ্চ ভিজন আমি ঠিক কৰিব পাৰোঁ ফ্লেট ফুট আমি ইচ্ছাকৃতভাৱে ঠিক কৰিব পাৰোঁ জোতা ভালকৈ যদি পৰিধান কৰোঁ বহুত দিন যদি প্ৰেক্টিছ কৰোঁ সেই হিচাপত আমাৰ ঠিক হ'ব নকনি আমি ঠিক কৰিব পাৰোঁ কেৰিং এংগল যিটো আছে এইটো আমি ঠিক কৰিব নোৱাৰোঁ এইটো পাৰ্মানেণ্ট প্ৰব্লেমত পৰি যাব DNS আমি ঠিক কৰি ল'ব পাৰোঁ স্কোৱাড আমি ঠিক কৰিব পাৰোঁ ইয়াতে মেক্সিমাম পইণ্ট আমি ঠিক কৰিব পাৰোঁ 2-3টা প্ৰব্লেম আছে যিকেইটা আমি ঠিক কৰিব নোৱাৰোঁ সেইকেইটা তোমালোকে ডক্টৰৰ এডভাইচ ল'ব পাৰা আৰু যদি একেবাৰে আনফিটে হৈ আছে তেতিয়া তোমালোকে বেলেগ চাকৰিৰ কাৰণে চিভিল চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগিব কাৰণ এইটো কাৰণে মাথা মাৰি ইমান লাভ নাই তাৰ পিছৰ কথাটো আহিছে হাইটত বহুত ফেইল কৰিছে যদি তুমি জেনেৰেল কেটেগৰী হয় UR কেটেগৰী যদি হয় তোমাৰ যদি 165 চেণ্টিমিটাৰ নাই 162 মানহে আছে তেন্তে তুমি এইবিলাক চাকৰিৰ কাৰণে মাথা মাৰি লাভ নাই পুলিচত যদি হৈ যায় পুলিচৰ কাৰণে মাথা মাৰিব পাৰা অসম পুলিচৰ কাৰণে কিন্তু চেণ্ট্ৰেলৰ কাৰণে নহ'ব 165 যিহেতু লাগিব যদি হাইট কাৰোবাৰ কম আছে এনেই এইটোত মাথা মাৰি লাভ নাই কাৰণ এবাৰ হাইটত বহুতে ফেইল কৰিছে চেষ্টতো বহুতে ফেইল কৰিছে চেষ্ট 78 যিহেতু মিনিমাম লাগে অসমৰ কাৰণে কাৰোবাৰ যদি 70 আছে 72 আছে 74 আছে বা 77ও আছে তেতিয়াও আনফিট কৰিব যদি তেওঁৰ নৰ্মেল যিটো চেষ্টৰ চাইজ সেইটো যদি নাথাকে সেইটো কাৰণে ৰানিঙৰ লগে লগে আমি সেইটো কথাও ধ্যান দিব লাগিব বহুত ল'ৰাই ৰানিং কৰি থাকে কিন্তু চেষ্টত গুৰুত্ব নিদিয়ে যাৰ কাৰণে চেষ্ট একেবাৰে ডাউন হৈ যায় সেইটো কাৰণে চেষ্টত তোমালোকে অকণমান গুৰুত্ব দিব লাগিব সেইটোতে পাছ কৰাৰ মই টিপছ তোমালোকক জনাই আছোঁ তাৰপিছত হাইটটোৰ কথা কৈছোঁ হাইটে বহুতে প্ৰথমৰ পৰা যদি এক্সাৰচাইজ কৰি থাকে তেন্তে বাঢ়িব পাৰে 5 চেণ্টিমিটাৰলৈকে হয়তো ইনক্ৰিজ হ'ব পাৰে যিসকলে সৰুৰ পৰা প্ৰেক্টিছ কৰে হাইটৰ কাৰণে কেনেকুৱা এক্সাৰচাইজ তোমালোকে জানাই চিলিং বহুতে মাৰে চিলিঙো মাৰিব লাগে আচলতে আৰু আমাৰ অসমৰ যিটো নৰ্মেল হাইট অলপ কমেই থাকে এইটো কাৰণে ৰিলেক্সেশ্যন দিয়া হৈছে হাইট এণ্ড চেষ্টৰ ৰিলেক্সেশ্যন দিয়া যিহেতু হৈছে সেইটো কাৰণে দিয়া হৈছে নৰ্মেল 170 যিহেতু লাগে ভাৰতবৰ্ষত এতিয়া আমাৰ তাতে 165 চেণ্টিমিটাৰ লাগে সেইটো কাৰণে ৰিলেক্সেশ্যন দিয়া হৈছে সেই হিচাপত তোমালোকে নিজকে আগৰ পৰাই প্ৰিপেয়াৰ কৰিব লাগিব আৰু বাকী যিখিনি মেডিকেল পইণ্ট কৈছোঁ ইয়াৰ ওপৰত যেতিয়া আকৌ নতুন পইণ্ট আহিব মই নিশ্চয়কৈ জনাম এই পইণ্টকেইটা সমাধানৰ কাৰণে তোমালোকে ভাল এজন ডক্টৰক দেখাব পাৰা যিটো তোমাৰ প্ৰব্লেম হৈছে ডক্টৰক দেখাই পেলাই ঠিক কৰি ল'ব লাগিব কাৰণ মেডিকেলি ফিট হ'লেহে তুমি SSC GD যিটো মেডিকেল হয় এইটো ক্লিয়াৰ কৰিব পাৰিবা আৰু কিছুমান চেণ্টাৰত ইজি হৈছে বুলি কৈছে ইজি হ'লে এনেকুৱা নহয় যে তোমাৰ প্ৰব্লেম আছে BP তোমাক পাছ কৰাই দিব পাছ ক'তো কৰাই নিদিয়ে তুমি ফিট হ'লেহে তোমাক পাছ কৰাই দিব বহুতে ভাবিছে ইজি হৈছে কাৰণে মোক পাছ কৰাই দিব তেনেকৈ কোনো পাছ কৰাই দিব নোৱাৰে যদি তোমাৰ কালাৰ ভিজন প্ৰব্লেম থাকে পিছত হ'লেও ধৰা পৰিব সেইটো কাৰণে কোনো মেডিকেল অফিচাৰে এইটো ভুল নকৰে যে কোনোবা আনফিট আছে তাক পাছ কৰাই দিম সেইটো ভুল কোনেও নকৰে কাৰণ আজিকালি সকলোতে ইনকুৱাৰী হৈ যায় তোমালোকে গমেই পোৱা বাকী এইখিনি মোটামুটি ইনফৰমেশ্যন মই দিছোঁ যদি কাৰোবাৰ এনেকুৱা সমস্যা আছে ঠিক কৰি ল'বৰ সময় যদি আছে তোমাৰ তাত অলপ যদি টাইম আছে তেন্তে ঠিক ঠাক কৰি লোৱা বাকী আপডেটবিলাক আমি জনাই গৈ আছোঁ আৰু তোমালোকে কমেণ্ট কৰি জনাবা কাৰোবাৰ যদি এইবিলাকত প্ৰব্লেম যদি আছে কাৰণ মোক এতিয়া যদি ফটো মাৰি দি থাকা তেন্তে মই ক'ব নোৱাৰিম এইটো টোটেলি ডক্টৰৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকে ডক্টৰক দেখাবই লাগিব এইখিনি আছিলে আজিৰ মেডিকেলৰ আপডেট থেংক ইউ